হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? আজি মই সাবুদানা মাখানাৰ ক্ষীৰ বনাবলৈ ওলাইছোঁ। এয়া মই 3 পোৱা গাখীৰ গৰম কৰি লৈছোঁ আৰু শুকান পেন এটাত মই মাখানাখিনি শুকানে ভাজি তাতে এচামুচ বাটাৰ দি দিছোঁ আৰু 1 কাপ মই চাগু ধুনীয়াকৈ 2-3 বাৰ ভালদৰে ধুই পেলাই 45 মিনিটমান সময় তিয়াই থৈছোঁ আৰু গাখীৰতে মই চেনি, তেজপাত আৰু ইলাচি দিছোঁ। আপোনালোকে থাকিলে ড্ৰাই ফ্ৰুটো দিব পাৰে। আৰু এতিয়া এইখিনি ভাজা হোৱা মাখানাখিনি ভাজোতে চাব লাগিব যে মাখানাটো হেঁচি দিওঁতে যদি ভাঙি যায় ধুনীয়াকৈ তেতিয়া মাখানাখিনি ভাজা হ'ল। এইখিনি মই নমাই থৈ পেলাই এতিয়া ইয়াতে এচামুচ বাটাৰ দি পেলাই মই চাগুখিনি ধুনীয়াকৈ ভাজিছোঁ আৰু অলপকৈ মই গাখীৰ দি গৈছোঁ। আৰু যেতিয়া গাখীৰখিনি উতলিছে তেতিয়া মই মাখানাখিনি ভাঙি লৈ পেলাই দি দিছোঁ আৰু লগতে এচামুচ বাটাৰো দি দিছোঁ। এনেকৈ পাক উঠাৰ পিছত ক্ষীৰ হৈ গ'ল আৰু তাতে ওপৰতে 2টামান শুকান মাখানা দি পেলাই মই সজাই দিছোঁ। যিসকলৰ কেলছিয়ামৰ অভাৱ থাকে তেখেতসকলে ৰেগুলাৰ কেইটামানকৈ মাখানা খালে কেলছিয়ামৰ অভাৱ দূৰ হয়।